মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাইছোঁ আৰু আজি মই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি ব্যাকৰণৰ ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ তোমালোকে ইতিমধ্যে জুৰীয়া শব্দ পাইছা আজিৰ ভিডিঅ'টোত মই সমাৰ্থক অনুৰূপ আৰু বিপৰীতাৰ্থক জুৰীয়া শব্দৰ বিষয়ে তোমালোকক বুজাই দিম আৰু ভিডিঅ'টো যদি ভাল লাগে তোমালোকে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা জুৰীয়া শব্দনো কি আচলতে জুৰীয়া মানে জোৰ পাতি থকা দুটা শব্দ একেলগ কৰি এটা শব্দ হিচাপে ব্যৱহাৰ কৰাকে জুৰীয়া শব্দ বোলে জুৰীয়া শব্দৰো আকৌ ভাগ আছে সমাৰ্থক জুৰীয়া শব্দ অনুৰূপ জুৰীয়া শব্দ বিপৰীতাৰ্থক জুৰীয়া শব্দ এইকেইটা তোমালোকৰ মই পৰীক্ষাত আগতে অহা কুৱেশ্যন বেংকৰ পৰা মই সংগ্ৰহ কৰিছোঁ আৰু এইকেইটাৰ সূত্ৰ লিখি উদাহৰণ দিয়া বুলি আহিছিলে সূত্ৰ লিখা মানে কাক বোলে সেইটো লিখিব লাগে সংজ্ঞাটো লিখিব লাগে আচলতে ডেফিনিশ্যন গতিকে মই তোমালোকলৈ আজি এই তিনিটা সমাৰ্থক অনুৰূপ আৰু বিপৰীতাৰ্থক শব্দৰ সূত্ৰ লিখি তোমালোকক উদাহৰণ দেখুৱাম প্ৰথমতে মই আহিছোঁ সমাৰ্থক জুৰীয়া শব্দ সমাৰ্থক জুৰীয়া শব্দ সমাৰ্থক মানে বুজি পাইছা সমান অৰ্থ একে অৰ্থ বুজোৱা সমাৰ্থক শব্দ তোমালোকে পাইছা একে অৰ্থ চিননিম এতিয়া সমাৰ্থক জুৰীয়া শব্দ কাক বোলে দুটা এটো হ'ব সূত্ৰটো দুটা একে অৰ্থৰ শব্দ লগ লগাই এটা শব্দ হিচাপে ব্যৱহাৰ কৰাকে সমাৰ্থক জুৰীয়া শব্দ বোলে সমাৰ্থক জুৰীয়া শব্দ বোলা হয় সমান অৰ্থ বা একে অৰ্থ যেনে নদ নদী একেটা অৰ্থ বুজাইছেনে নদ আৰু নদী সমান একে অৰ্থ আৰু কি লিখিম কাম বন নদ নদী কাম মানেও একেটা অৰ্থ বন মানেও একেটা অৰ্থ তাৰপিছত আপদ বিপদ একে অৰ্থ বুজাইছে আপদ বিপদ তেনেকৈ সুখ শান্তি ইত্যাদি তোমালোকৰ ছমহীয়া পৰীক্ষাত সিলেবাছত আছে জুৰীয়া শব্দ ছমহীয়া পৰীক্ষাৰ কাৰণেও দৰকাৰী আৰু পিছৰ বছৰেকীয়া পৰীক্ষাৰ কাৰণেও দৰকাৰী গতিকে মই তোমালোকক এইকেইটা বুজাই দিছোঁ সমাৰ্থক পাহৰি নাযাবা একে অৰ্থৰ মই উদাহৰণ দিলোঁ নদ নদী কাম বন আপদ বিপদ সুখ শান্তি ইত্যাদি এইখিনি হ'ল সমাৰ্থক জুৰীয়া শব্দ এতিয়া মই অনুৰূপ জুৰীয়া শব্দ বুজাম অনুৰূপ জুৰীয়া শব্দ কিছুমান আচল অৰ্থৰ জোৰ বুজাবলৈ
আচল শব্দটোৰ জোৰ বুজাবলৈ আচলতে আচল শব্দৰ জোৰ বুজাবলৈ আচল শব্দটোৰ আগত বা পাছত সাধাৰণতে পাছতে বেছিকৈ যোগ কৰা হয় আগত বা পাছত কিছুমান অৰ্থশূন্য অৰ্থ নথকা অৰ্থশূন্য শব্দ ব্যৱহাৰ কৰি এটা শব্দ হিচাপে ব্যৱহাৰ কৰা হয় তাকে অনুৰূপ জুৰীয়া শব্দ বোলে তোমালোকে উদাহৰণটো চালে ভালকৈ বুজি পাবা আচল শব্দৰ জোৰ বুজাবলৈ আচল শব্দটোৰ আগত বা পাছত কিছুমান অৰ্থশূন্য শব্দ যিবোৰ শব্দ একো অৰ্থ নাথাকে ব্যৱহাৰ কৰি এটা শব্দ হিচাপে ব্যৱহাৰ কৰা হয় তাকে অনুৰূপ জুৰীয়া শব্দ বোলে যেনে ভাত চাত আজি ভাত চাত নবনাও ভাতটোৰহে অৰ্থ আচল শব্দ ভাতটোৰহে অৰ্থ আছে কিন্তু চাতটোৰ একো অৰ্থ নাই কিন্তু কওঁতে কেতিয়াবা আজি ভাত চাত নবনাও আজি ভাত চাত নাখাওঁ তেনেকৈ মানুহে কয় চাহটোৰহে অৰ্থ আছে তাহটোৰ অৰ্থ নাই কিন্তু চাহটোৰ জোৰ বুজাবলৈ আকৌ লগত চাহ অকণমান নোখোৱা নে বা এনেকৈ কয় নহয় তাৰপিছত আৰু কি লিখিম ভাত চাত চাহ তাহ তেনেকৈ আৰু বহুত আছে মোৰ মনলৈ অহা নাই এতিয়া মাছ তাছ লিখিব পাৰি মাছ তাছ তাৰপিছত তেনেকৈ আৰু বহুত শব্দ আছে যিবোৰ শব্দ মূল শব্দটোৰ পিছত কিছুমান আগতো ব্যৱহাৰ কৰে কিন্তু একো অৰ্থ নাথাকে এনেকুৱাবোৰ শব্দক কি বুলি কোৱা হয় অনুৰূপ জুৰীয়া শব্দ এতিয়া আহিছোঁ মই বিপৰীতাৰ্থক জুৰীয়া শব্দ বিপৰীতাৰ্থক জুৰীয়া শব্দ বিপৰীত অৰ্থৰ তাৰমানে বিপৰীতাৰ্থক জুৰীয়া শব্দ মই সমাৰ্থক জুৰীয়া শব্দ তোমালোকক একে অৰ্থৰ বুলি বুজালো এতিয়া বিপৰীত অৰ্থৰ এইটো এনেকৈ সূত্ৰটো লিখিব লাগিব দুটা বিপৰীত অৰ্থৰ শব্দ লগ লগাই এটা শব্দ হিচাপে ব্যৱহাৰ কৰাকে
ব্যৱহাৰ কৰাকে বিপৰীতাৰ্থক জুৰীয়া শব্দ বোলে শব্দ দুটা ইটোৰ লগত হিটোৰ অৰ্থটো বিপৰীত হয় যেনে সুখ দুখ সুখৰ বিপৰীত দুখ সুখ দুখ বুলি লগাই সুখে দুখে মানুহে মানুহক সহায় কৰিব লাগে বা সুখ দুখ এনেকৈ ব্যৱহাৰ কৰে দুটা বিপৰীত অৰ্থ গতিকে এনেকুৱাবোৰ হ'ল বিপৰীতাৰ্থক জুৰীয়া শব্দ আৰু বহুত আছে তেনেকুৱা ভাল বেয়া ভালৰ বিপৰীত বেয়া তাৰপিছত হাঁহি কান্দোন হাঁহিৰ বিপৰীত কান্দোন দিন ৰাতি ইত্যাদি তোমালোকক মই এই তিনিটা সমাৰ্থক অনুৰূপ আৰু বিপৰীতাৰ্থক জুৰীয়া শব্দ মই সূত্ৰ লিখি উদাহৰণসহ বুজাই দিলোঁ পৰীক্ষা তোমালোকৰ আহিব ছমহীয়া পৰীক্ষাটো আহিব ছমহীয়া পৰীক্ষাৰ চিলেবাছতো আছে গতিকে ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব বুলি আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু চাই থাকিবা আছামিজ পাঠশালা ধন্যবাদ